Good evening friends. আজি আপোনালোকৰ আগত পঞ্চায়ত নিৰ্বাচন সংক্ৰান্তত এটা গোচৰৰ কথা অৱগত কৰিবৰ কাৰণে এই ভিডিঅটো বনাইছো। গোচৰটো আছিল এনেকুৱা ধৰণৰ ৰাবিয়া নুৰজাহান লস্কৰ বনাম অসম ৰাজ্য আৰু অন্যান্য WPC নম্বৰ 2687/2020 আসলতে এই গোচৰটোত কেনেকুৱা ধৰণৰ সমস্যা হৈছিল আৰু গোচৰটো কেনেকুৱা ধৰণৰ আছিল হেয়া অৱগত কৰিবৰ কাৰণে এই ভিডিঅটো বনাইছো। 2018 চনত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত আবেদনকাৰীয়ে 140 নং দুধপুৰ গানিগ্ৰাম গাঁও পঞ্চায়ত সদস্য হিচাপে নিৰ্বাচিত হৈছিল। মনোনয়ন পেপাৰ দাখিল কৰাৰ সময়ত আবেদনকাৰী দুজন সন্তান আছিল আৰু হেয়া শপতনামাত উল্লেখ কৰিছিল। 8/3/2020 চন ইংৰাজী তাৰিখত আবেদনকাৰীৰ আৰু এজন সন্তান জন্ম হয়। ফলত কিছুমান অভিযোগকাৰীয়ে আবেদনকাৰীক পদৰ পৰা অপসাৰণ কৰিব লাগে বুলি কাছাৰ জিলাৰ উপায়ুক্তক অভিযোগ দাখিল কৰিছিল আৰু আবেদনকাৰীক পদৰ পৰা অপসাৰণৰ দাবী উত্থাপন কৰিছিল। বিভাগীয় তদন্ত চলি থকাৰ সময়ত আবেদনকাৰীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল আৰু তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল। ইয়াতে ক্ষুণ্ণ হৈ আবেদনকাৰীয়ে এই লেখ আবেদন দাখিল কৰিছিল আৰু তাইক পঞ্চায়ত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ অনুমতি দিব লাগে বুলি লেখ আবেদনৰ জৰিয়তে আৰ্জি দৰ্শাইছিল। পৰৱৰ্তী সময়ত দেখা গৈছে ৰাবিয়া নুৰজাহান লস্কৰৰ ৰিট আবেদনখন খাৰিজ হয় আৰু তেখেত নিৰ্বাচিত হৈছিল। নিৰ্বাচিত হোৱাৰ পিছতো পদৰ পৰা বৰখাস্ত অথবা অপসাৰণ হৈছিল। গতিকে ইয়াত তেনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং কিছুমান কেছ ল কিছুমান ইণ্টাৰেষ্টিং অসম পঞ্চায়ত আইনৰ ধাৰা আপোনালোকে জানিব পাৰিব। গতিকে অতি শীঘ্ৰেই এই কিতাপখন আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে। কিতাপখনৰ নাম হৈছে পঞ্চায়ত নিৰ্বাচন আৰু অসম পঞ্চায়ত আইন সন্দৰ্ভত জানিবলগীয়া বহু কথা। বুক প্ৰাইচ 100 rupees এণ্ড পোষ্টেল প্ৰাইচ 60 rupees। যদি আপোনালোকে 160 rupees পে কৰি দিয়ে কিতাপখন পোষ্টৰ জৰিয়তে পঠাই দিব পাৰিম। ধন্যবাদ। Have a nice day.